মোক বাইপাছ নালাগে, বহুত মানুহ মৰি গৈছে। এক্সিডেণ্ট হৈছে ইয়াত, মোক মানুহ ভাল লাগে, একদম ভাল লাগে। আৰু বাইপাছটো বন্ধ কৰিব লাগে। তিনিচুকীয়াত ডাম্পাৰৰ দৌৰাত্ম। গেলাপুখুৰী বাইপাছত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। টিটিচি প্ৰতিষ্ঠানৰ এখন দ্ৰুতবেগী ডাম্পাৰে চাৰিটাকৈ গৰু খুন্দিওৱাৰ লগতে খুন্দিয়াই এগৰাকী স্থানীয় ব্যক্তিক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীক প্ৰথমে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ বাইপাছ অৱৰোধ কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। এই দুটো ঘটনা হ'ল, আগতো হৈছে, এতিয়া ২৭-২৮ জন মান মানুহ গ'ল, কোনো দায়িত্বভাৰ নাই। আৰু গৰু মাৰিছে, মানুহ মাৰিছে। জীৱনৰ মোৰ ল'ৰা দুটা আছে, মোৰ ল'ৰা যদি বাইপাছ পাৰ হ'ব নোৱাৰে, বাইপাছ যদি পাৰ হওঁতে যদি কিবা তাই হৈ যায়, কোনো দায়িত্বভাৰ মানুহ নাই আমাৰ ইয়াত, কোনো ক'বলৈ মানুহ নাই। আমি ইমান কষ্ট কৰা, ৰাতিপুৱা ডাইৰেক্ট ৭টা বজাত ওলাওঁ, 4টা বজাত মানুহ আমি ডাইৰেক্ট 4টা বজাত আমাৰ ছুটি হয়। সেই ল'ৰাটো 2টা বজাত ছুটি, স্কুল যদি পাৰ হওঁতে তাত তেনেকৈ হ'ব, কেনেকৈ লাগিব মনত? আজি মানুহৰ জীৱন এনে নাই। সেইটো কাৰণে মই ডাইৰেক্ট আপোনালোকক ডাইৰেক্ট ৰিকুৱেষ্ট কৰিছোঁ যে সেই কথাকেইটা আজি নহ'লে কালি দিনটো ডাইৰেক্ট কৰিব লাগিব। আমাক সেইকেইটা দিব লাগিব। মানুহৰ জীৱন নাই। আজি সেই মানুহটো যদি ইমান ডাঙৰ ঘটনা হ'ল, তাক চাবলৈ মানুহ নাই। সেই কেৰেলানৰ ল'ৰা এটা আছিলে, ইমান ডাঙৰ একেটা ল'ৰা আছিলে, সেই ল'ৰাটো লুকাই দিলে, তাৰ মানুহ কোনো নাই, চাবলৈ মানুহ নাই। কোনে কি কৰিব? ইয়াত কোনো ইমান পঢ়া লিখা আছে, ইমান পঢ়ি চলিছে আছে, ইমানে এইকেইটা আপোনালোকে দায়িত্বভাৰ কৰক, ডাইৰেক্ট লওক, সেইকেইটা কথা দায়িত্বভাৰ কৰক, আজি নহ'লে কালিৰ ভিতৰত কৰক। বাৰে বাৰে আপোনালোকে মই হেৰি কৰিছোঁ, সেই বুলি মই আপোনাক জয় কৰিছোঁ, একদম ৰিকুৱেষ্ট কৰিছোঁ, সেই কথাটো আপোনালোকে কৰক। জনাইছোঁ এই মুহূৰ্তত আহি পৰিছে এই গুৰুত্বপূৰ্ণ খবৰটো। তিনিচুকীয়াত ডাম্পাৰৰ দৌৰাত্ম। গেলাপুখুৰী বাইপাছত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মোক এক্সিডেণ্ট হৈছে ইয়াত, মোক মানুহ ভাল লাগে, একদম ভাল লাগে। আৰু বাইপাছটো বন্ধ কৰিব লাগে। মোক বাইপাছ নালাগে, বহুত মানুহ মৰি গৈছে। মোৰ গৰুও মৰি গ'ল, মোৰ মানুহৰ অৱস্থা বেয়া হৈ গৈছে। মোৰ ঘৰত মানুহ মতা মানুহ এটাও নাই। মই আছো, ছোৱালী এটাৰ মই আছো, আৰু মোৰ ঘৰত কোনো নাই। মোক কোনে চাব এতিয়া? মোক এতিয়া কাম কৰক, তেওঁ মই এতিয়া নচোন ভৰি মোক কোনে দিব? এতিয়া? মোক এইটো লাগে ন্যায়, মোক এইটো ন্যায় লাগিব, মোক লাগিব এতিয়া। আৰু মোক একো নালাগে, মোক মোৰ মাতাক মানুহজনক মোক চব যি লাগিব তাত চব মোক লাগে, চব এতিয়া দি লাগিব মোক, আৰু একো নাই। আৰু বাইপাছটো বন্ধ কৰিব লাগে, বাইপাছ বন্ধ কৰিব লাগে, মোক বন্ধ কৰিব লাগে। বন্ধ নকৰিলে ইয়াত গাঁত লাগিব, ইয়াত লাগিব। মই ইয়াত নহ'লে ঠিক নহ'ব ইয়াত। খালি মানুহ মাৰি গুচি গৈছে, মোক এতিয়া লাগিবই। টিটিচি প্ৰতিষ্ঠানৰ এখন দ্ৰুতবেগী ডাম্পাৰে চাৰিটাকৈ গৰু খুন্দিওৱাৰ লগতে এগৰাকী ব্যক্তিক খুন্দিয়াই থৈ যায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ব্যক্তিগৰাকী আৰু তেখেতক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় লোক ওলাই আহি বাইপাছ পথ অৱৰোধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। আপোনালোকে গম পাইছে যে আমাৰ চানমাৰী যিখন মানে কি হাইৱে, নেশ্যনেল হাইৱে, এই 4 লেন ৰাস্তাতে এটা পথ দুৰ্ঘটনা হয়। আৰু ইয়াতে টোটেল 6টাকৈ গৰু মাৰি থৈ যায়। টিটিচি 8টা গৰু মাৰি থৈ যায়। আৰু লগতে মানে কি গাড়ীখন আমি খুব সম্ভৱ গম পাইছোঁ যে এইটো টিটিচি ইনফ্ৰা যিটো মানে হাইৱে ৰাস্তাটো বনাই আছে, তেওঁলোকৰে গাড়ী। আৰু তেওঁলোকৰে যদি গাড়ীখন এনেকুৱা অৱস্থাত চলায়, তেনেহ'লে আমি ইয়াৰ মানুহখিনি কেনেকৈ সুৰক্ষিত হৈ থাকিব? আজি অকল এইটো দুৰ্ঘটনা নহয়, ইয়াৰ আগতো আমাৰ চানমাৰী বাগানৰ টিনা নামৰ এজন ল'ৰাক মাৰি মেলি গাড়ী ওপৰত উফৰাই পেলাই মেলি তলত পৰিলে, তাৰ ট্ৰিটমেণ্ট আজিলৈকে ভালকৈ নহ'ল। তো গতিকে আমি এটাই কথা আমাৰ প্ৰশাসনক, বিষয়াসকলক আমি জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে ইয়াত স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা কৰক। আৰু লগতে যিখিনি নিৰাপত্তাৰ যিখিনি ব্যৱস্থা, এই নিৰাপত্তাৰ ব্যৱস্থাখিনি দিয়াৰ ব্যৱস্থা কৰক। যিহেতু চাওক, এতিয়া বাগান এলেকাত যিহেতু মানুহে সিমান সংযম নহয়, আৰু এইটো বিশেষকৈ মানে কি বাগানত যেতিয়া মানে কি আমাৰ মানুহখিনিয়ে
কামজাৰি যাবলগীয়া হয়, কামত যেতিয়া যায় সেই যোৱা সময়ত হুৰাহুৰিকৈ ওলোৱা হয়। আৰু সেইটো সময়ত যদি এই যিটো ৰাস্তা 4 লেনযুক্ত ৰাস্তাত যদি আপোনাৰ ডিভাইডাৰো নাথাকে আৰু ডিভাইডাৰ নথকা অৱস্থাত আকৌ যদি আমাৰ যেতিয়া মানুহখিনিয়ে পাৰ হ'ব কেনেকৈ নিৰাপত্তা হৈ থাকিব। গতিকে আমি এটাই কথা অনুৰোধ জনাব বিচাৰিছোঁ, ইয়াত আমাৰ সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ ইয়াতে ব্যৱস্থা কৰা হওক। বাকী যিখিনি নীতি নিয়ম আছে সেইখিনি পৰৱৰ্তী সময়ত হৈ থাকিব। আজি যিজন মানুহে 8 টাকৈ গৰু মৰাৰ লগে লগে মানে কি ইয়াতে আৰু মানুহ এজনো দুখ পাইছে আৰু সংকটজনক অৱস্থাত আছে। গতিকে তেওঁলোকৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থাটো তেখেতৰ অতি শীঘ্ৰে যাতে আৰোগ্য হয় তাৰ কাৰণে সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থাটো TTC ইমপ্লয় কৰিব লাগিব। আৰু তাৰ কাৰণে কিন্তু সৰ্বোচ্চ আমাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ চানমাৰী চাহ বাগিচাৰ টিংলাইনবাসী ৰাইজে ওলাই আহিছে। গতিকে আমি এটাই অনুৰোধ জনাইছোঁ, ইয়াৰ ৰাস্তাটো যদি সঁচাকৈয়ে যদি মানে ভালকৈ যদি তেওঁলোকে বনায় আৰু লগতে মানে কি তেওঁলোকে যদি মানুহগৰাকী আহিছে তেখেতৰ পৰা আপোনালোকে ভাষ্য ল'লে বেছি ভাল হ'ব। লাচু হয়, বয়স 46 মান হ'ব তেখেতৰ বয়স। হয় 50 ওচৰা-ওচৰি। চিকিৎসাৰ ব্যৱস্থাটো সেইটো অতি শীঘ্ৰে হোৱাৰ ব্যৱস্থাটো আমি বিচাৰিছোঁ।